নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি নগাঁও ডিষ্ট্ৰিক্টৰ যিখন কুৱেশ্যন পেপাৰ আমাৰ পিডিএফত হৈ গ'ল আমি তাৰ অলৰেডি এমচিকিউখিনি আমি সলভ কৰি আপলোড কৰিছোঁ আপোনালোকে যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আমাৰ ডেছক্ৰিপশ্যনতে তাৰ লিংকটো আপোনালোকে পাই যাব আৰু চাবচোন এবাৰ কেনেকৈ পাই আমাক জনাব আৰু আজি হৈছে আমি সেই নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন আমি যিখিনি থিয়ৰী পাৰ্টটো আছে আমি সেই থিয়ৰী পাৰ্টটোখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা চাব আৰু এতিয়া আমি ইয়াত নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ভিতৰত আমাৰ সেট ওয়াইজ আহিছিলে সেট এ সেট বি সেট সি সেট ডি এনেকৈ আহিছিলে আৰু থিয়ৰী পাৰ্টটো কেনেকুৱা ধৰণৰ সেটৰ কথা নাইকিয়া সকলো কাৰণে একেই আছিলে কিন্তু এমচিকিউ পাৰ্টত কি হৈ যায়গৈ সেট ওয়াইজ বস্তুটো বেলেগ বেলেগ আছিলে ঠিক আছে তে এতিয়া আমি আহো আজি আমাৰ এই কুৱেশ্যনখনৰ আমি কি কয় থিয়ৰী পাৰ্টটো মাজলে আৰু এটা কথা কেনেকুৱা আমাৰ এই মেথছ কেবিকে চেনেলটো আমি অলৰেডি বিভিন্ন জেগাত আমাৰ উপলব্ধ হৈ গৈছে মানে আপোনাৰ প্লে ষ্টৰটো আপোনালোকে স্ক্যান কৰি দিলে পাই যাব ইনষ্টাগ্ৰামতো আপোনালোকে স্ক্যান কৰিলে পাই যাব বা ফেসবুকত বা হোৱাটছএপৰ চেনেলতো আমাৰ স্ক্যান কৰিলে পাই যাব আৰু এই কুৱেশ্যন বিলাকৰ পিডিএফ সমূহ আমাৰ এই প্লে ষ্টৰত থকা মেথছ কেবিকে যিটো চেনেল আছে বা এপ আছে সেই এপটোত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যিটো পাৰ্ট থাকিব তাত আপোনালোকে বিচাৰি পাই যাব পাৰিব ঠিক আছে লগতে আগতে হৈ যোৱা কুৱেশ্যন পেপাৰ বিলাকো পাই যাব ঠিক আছে ওকে তে আমি আজি আহো কুৱেশ্যনখনৰ মাজলৈ আহো অথবা ইয়াত মই ডাইৰেক্ট মই সেকশন বি টো পে আৰম্ভ কৰিছো যেহেতু মই অলৰেডি আগতে হেৰিখিনি কৰি লৈছো কি বুলি কয় এইটো এমচিকিউখিনি মই কৰি দিছিলো তে আজি মই প্ৰথম কুৱেশ্যনটো ইয়াত কি ল'ব বিচাৰিছো চাব ইয়াত কৈছে কি যে সেকশন বি প্ৰথম কুৱেশ্যনটো দিছে যে 2 t to the power 4 এনেকৈ দিয়া হৈ আছে আৰু বাই ইমান বুলি কৈছে মানে ইমানৰ ইমানেৰে ডিভাইড কৰিবলৈ আমাক কৈছে ঠিক আছে এতিয়া যদি মই কৰিবলৈ ট্ৰাই কৰো তে ই কি হ'ব চাব আমি ডিভাইড কৰাৰ প্ৰথম বস্তুটোৱে হৈছে কি যে আমি কোনে কাক ডিভাইড কৰিম প্ৰথম কথা চিনাকি হ'ব লাগিব হয়নে তে ফাৰ্স্ট কথাটো হৈছে যে আমি ইয়াৰ হাইয়েস্ট পাৱাৰটো কোনটো হাইয়েস্ট পাৱাৰ হৈছে t to the power 4 মানে ই ডাঙৰ বহুপদ আৰু ই হৈছে t স্কয়াৰ মানে ই সৰু বহুপদ মানে সৰু বহুপদটো ডাঙৰ বহুপদক আমি ডিভাইড কৰিব লাগিব হয়নে তে মই কি কৰিম চাব প্ৰথম হৈ গ'ল কিমান t স্কয়াৰ আৰু কালাৰটো অকন চেঞ্জ কৰি লওঁ ব্ল্যাক ইউজ কৰিছো ওকে কি হ'বগৈ মই কি কৰিলোগৈ t স্কয়াৰ -3 কি হ'বগৈ এতিয়া 2 t to the power 4 plus 3 t cube plus sorry minus okay আৰু মই কালাৰটো হে কৰি পেলাই অকমান সৰু কৰি লৈছো ওকে ঠিক আছে কুৱেশ্যনটো মই লিখি লব ট্ৰাই কৰো যে কি হ'বগৈ t স্কয়াৰ -3 কি হ'ব এতিয়া 2 t to the power 4 2 t to the power 4 plus 3 t cube minus 2 t square 2 t square minus 90 minus 12 ওকে এটা মই কোৱেশ্যনটো আমাক দি দিছে ঠিক আছে না এতিয়া মই কি কৰিম জানানে আমি ইয়াত সাম যে ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান আছে স্কয়াৰ আছে ইয়াত কিমান আছে 4 আছে কি দিলে মিলিব দুটা আছে চাৰিটা আছে কোন দিলে মিলিব হয়নে কোন দিলে মিলিব এটা চাব বস্তু কেনেকৈ জানানে আমি 2 t to the power 4 2 আছে হয়নে আৰু ইয়াত t আছে হয়নে t স্কয়াৰ আছে কি হ'বগৈ 2 t স্কয়াৰ কাৰণ t স্কয়াৰ 4 কেটা গলে t স্কয়াৰ থাকিব 2 থাকি গ'ল মানে আমি কি কৰিব জানানে ইয়াত কি বহাম 2 t স্কয়াৰ বহাম ঠিক আছে যে এই 2 t স্কয়াৰটো আমি মাল্টিপ্লাই কৰিব লাগিব নে মই কাখত কৰিছো কি হ'বগৈ 2 t স্কয়াৰ কি কৰিম এতিয়া মই t cube minus t square minus 3 কি হ'বগৈ 2 t to the power 4 minus 6 t square okay তে কি হ'ব সেকশন মাল্টিপ্লাই কৰিলে হ'ব কিমান 2 t to the power 4 minus কি হ'বগৈ 6 t square ঠিক আছে এটা মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হ'বগৈ e হৈ গ'লগৈ মাইনাস e হৈ গ'লগৈ প্লাস ঠিক আছে এটা কাটা গুছি গ'ল কি হ'বগৈ এতিয়া 4 t square বুজিলো বাকিটা সব গুছি আহিব এতিয়া কোন কোন আহিব এতিয়া 3t cube প্লাস কি হ'বগৈ মাইনাসত 90 মাইনাসত 12 ঠিক আছে ওকে এটা বুজি ললো নেক্সট কি হ'ব এতিয়া হাইয়েস্ট পাৱাৰ কিমান আছে t স্কয়াৰ ইয়াত কিমান আছে t কিউব যদি মই আকৌ এনেকৈ চাব লগা হয় কি হ'বগৈ 3t cube divided by হ'ব কিমান t স্কয়াৰ মানে কি হ'বগৈ 3t আহিব হয়নে মই 3t ইয়াত বহাই ললো দেখা কি চিন আছে আগত প্লাস চিন আছে হয়নে মই প্লাস 3t দি দিলো ওকে
এতিয়া 3 যদি মই মাল্টিপ্লাই কৰিব লগা হয় তাক মাল্টিপ্লাই কৰিম মানে মই t স্কয়াৰ ঠিক কৰিম মেইন অংকটো হল এইটো পাৰ্ট এইখিনি হৈছে আমি কাষত কৰি থব পাৰো দেই ওকে কোনোবাই হয়তো যদি এক্সপাৰ্ট হৈ যোৱা তে এইখিনি বস্তু নকৰিলেও হৈ যায় মুখতে কিছুমানে কৰিব পৰা যায় হয়নে আমি যেটো সুবিধা হয় আমি নতুন যদি শিকিছো তেনেহলে আমি ডাইৰেক্ট এনেকৈ কৰি গলে ভাল হ'ব আৰু যদি বোলে নাই আমি শিকিব পাৰিছো দেন এনেকৈ কৰি যাবা ওকে 3t কেন হ'বগৈ 3t যদি আমি মাল্টিপ্লাই কৰো কাৰ লগত t স্কয়াৰ মাইনাস 3 হতে কৰিলে কি হ'বগৈ 3t কিউব মাইনাস 9t ওকে কি হ'ব এতিয়া 3t কিউব কেন হ'বগৈ মাইনাস 9t ওকে ই sin হৈ যাব ই মাইনাস হ'ব ই প্লাস হ'ব এই কি হ'বগৈ এতিয়া এটো কাটা গ'ল থাকিলে কোন গ'ল 4t স্কয়াৰ মাইনাস 12 থাকিলে ঠিক আছে ওকে এতিয়া চাওক মাইনাস 12 থাকিলে হলে ইয়াত কি আছে t স্কয়াৰ আছে ইয়াত t স্কয়াৰ আছে মিলি আছে কোন নাই মিলা 4 হলে আছে 4 নাই মিলা মই 4 বহাম প্লাস 4 কেন হ'ব এতিয়া 4t স্কয়াৰ মাইনাস 12 ই মাইনাস হৈ গ'ল ই প্লাস হৈ গ'ল আলটিমেটলি 0 তো এটো হৈ গ'ল আমাৰ আনসাৰ আমাৰ হৰণ কৰিব দিছে আমি হৰণ কৰি দিলো বুজি পালো কথাটো হ'ব ওকে তো এটো আছিল আমাৰ 46 নম্বৰ কোৱেশ্চনটো আনসাৰটো ওকে নেক্সট আমি আহি গলো এবাৰ আমাৰ 47 টো কি দিছে কোৱেশ্চনটো যে 336 আৰু 54 ৰ কি কৈছে গৈ লসাগু আৰু গসাগু উলিয়াব দিছে মানে এলসিএম আৰু এইচসিএফ উলিয়াব দিছে কাৰ 336 আৰু 54 এলসিএম আৰু এইচসিএফ ৰ নিয়মটো বহুত বেলেগ বেলেগ আছে প্ৰত্যেকটো বেলেগ বেলেগ কৰিব পাৰে একো সুবিধা নাই কি আমি ফেক্টৰাইজেশ্যন মেথডত কৰিম ওকে তো কি দিছে 336 আৰু কি দিছে 54 মই কি কৰিলো 3 দি কাটিলো কেন হ'বগৈ এবাৰ দুবাৰ 2 দি কৰিলে কেন হ'বগৈ 5 বাৰ 6 বাৰ 2 দি কাটিলে হ'ব কিমান দুবাৰ 8 বাৰ 2 দি কাটিলে হ'ব কিমান 14 2 দি কাটিলে হ'ব কিমান 7 ঠিক আছে তেনেকৈ কি আহিব 54 2 দি কৰিলে কেন হ'ব 27 3 দি কৰিলে হ'ব কিমান 9 3 দি কৰিলে হ'ব কিমান 3 ওকে এটা চাবা মই এই 336 টো মই কেনেকৈ লিখিব পাৰিম এতিয়া মই সদায় ফেক্টৰবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখিলে ভাল ওকে তে কি হ'ব দেখোন 2 কেটা আছে 1 2 3 4টা আছে মানে 2 4 ইনটু 3 কেটা আছে এটা 3 এটা ইনটু 7 কেটা আছে এটা 7 লিখিলো তবে আহিলো মই 54 আহিলো ঠিক আছে কি হ'বগৈ 2 এটা আছে লিখিলো 3 কেটা আছে তিনটা আছে লিখি দিলো ঠিক আছে না ওকে এডি আছে ওকে মই দি এলসিএম উলিয়াব লাগে এলসিএম হৈছে যে মিলা নিমিলা গুটো হোপা হয়নে মানে হাইয়েস্ট পাৱাৰটো চাব লাগে আমি ওকে তে এলসিএম টো আমি চাওঁচোন 2 to the power 4 আছে 2 আছে তে হাইয়েস্ট কি 2 to the power 4 ইনটু 3 হাইয়েস্ট কেন আছে 3 কিউব এর কেন হ'ব 7 ওকে কেন হ'ব 2 to the power 4 মানে কিমান হৈছে কিমান 16 ইনটু 3 to the power কেন হ'ব 27 ইনটু কেন হ'ব 7 এটা মই মাল্টিপ্লাই কৰোঁগৈ এটা ৰিজাল্ট আমি পাই যাম হয়নে আৰু যদি মই এইচএফ টো চাবলৈ যাওঁ তে এইচএফ টো হৈছে অনলি লোৱাৰ পাৰ্টটো মানে কম পাৰ্টটো ল'ব লাগে ঠিক আছে 2 to the power 4 আছে 2 আছে কোন আহিব এতিয়া 2 আহিব 3 আছে 3 কিউব আছে কোন আহিব 3 আহিব না কি হ'বগৈ 6 বুজিলো এতিয়া আমি এইকেইটা বস্তু মাল্টিপ্লাই কৰি আমি এলসিএম টো উলিয়াওচোন কি হ'বগৈ চাব যদি মই মাল্টিপ্লাই কৰিবলৈ যাওঁ 7 সতে মই ডাইৰেক্ট মুখতে কৰিব পাৰিম 7 × 42 ৰ 2 4 7 4 11 27 তে 1 1 2 লগত যদি মই 27 মাল্টিপ্লাই কৰোঁ 7 2 14 4 উকলিল 1 8 7 2 2 4 2 2 এর হবে 4 হৈ গল 12 2 উকলিল 1 0 3 3024 3024 এটো হৈ গল এলসিএম আৰু এটো হৈ গল এইচএফ ঠিক আছে একদম 2 নম্বৰ কোৱেশ্চন পাই গলো হ'ব ওকে তে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো এটো হৈছে আমাৰ এয়া কি লগা ত্ৰিকোণমিতি আৰু ত্ৰিকোণমিতি এটা কথা কি জানানে যেতিয়া আমি এনেকৈ ৰুট ওভাৰ থাকে একদম সিম্পল বেছি মাথা মাৰিব লগা নাই কি আমি তাক কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰি দিব লাগে একদম সিম্পল কথা ঠিক আছে ওকে আমি হেতু নকৰি পেলাই আমি আৰু এটা কাম কৰিব পাৰো জানানে ইহেৰুকে দুটা বস্তু মিলি আছে আৰু অপজিটত আছে আমি ডাইৰেক্ট ইয়াক কি কৰিব পাৰো সেপাৰেট কৰি পেলাই আমি এলসিএম লৈ ললো আমাৰ কাৰণে আনসাৰ ওলাই দিব ঠিক আছে আমি চাও এবাৰ বস্তুটো চাব কি দিছে এটা চাওচোন এটা ইয়াক মই সেপাৰেট কৰি দিও
তে কি হ'ব ওপৰ হ'ব cosec a minus 1 এটা হ'ব কিমান cosec a plus 1 plus cosec a plus 1 কি হ'ব cosec a minus 1 cosec a minus 1 ঠিক আছে ওকে এতিয়া মই যে এলচিএম লবলৈ যাওঁ এলচিএমত কি আহিব এই দুটা আহি যাব হয়নে তে ৰুট অভাৰ কি আহিব cosec a plus 1 cosec a minus 1 যেতিয়া আমি এলচিএম টো আহি যাব তাৰ ওপৰত কি আহিব এই দুটা মাল্টিপ্লাই হ'ব হয়নে স্কয়াৰ হৈ যাবনে কি থাকিব থাকিব কি cosec a minus 1 থাকিলে কাৰণ স্কয়াৰ হৈ পেলাই আহি যাব হল প্লাস এটো কি হ'ব cosec a plus 1 বুজিলো ওকে ঠিক আছে এটা চাম এতিয়া এই তলত যে আছে ৰুট ওভাৰডাল এই দুটা মাল্টিপ্লাই হৈ যাব না বাও চাক a plus b আৰু a minus b হৈ যাব আমি এটা বস্তু কি জানো চাকচোন আমি ৰুট a ৰুট b যদি হয় তাহা কি হয় ৰুট ab হৈ যায় না হয়নে কথাটো সো এইটোকে মই কি কৰিম এতিয়া মই এটা মাল্টিপ্লাই কৰি দিম ঠিক আছে এটা মাল্টিপ্লাই কৰিলে কি হ'ব চাকচোন cosec a plus 1 cosec a minus 1 ঠিক আছে ওপৰত কি হ'ব ব্ৰেকেটটো খুলি দিলো মই cosec a minus 1 plus cosec a plus 1 হ'ব এয়া minus 1 plus 1 টো কাটা গ'ল হয়নে ওপৰত গলে cosec a মানে কি হ'ব 2 cosec a থাকিলে তলত কি থাকিব ৰুট ওভাৰঅলটো হৈ গ'ল ইয়াত হ'ব কি জানানে cosec square a minus কি হ'ব 1 কাৰণ a plus b a minus b হৈ আছে হ'ব ওকে এটা চাব ওপৰত কি হ'ব 2 cosec a ইয়াত কি হ'ব যদি মই কৰিবলৈ যাওঁ ইয়াত হ'ব এটা কিমান কাৰণ আমি ফৰ্মুলা জানো নহয় 1 plus cot square equal to cosec square হলে কি হ'ব এতিয়া cot square হৈ যাব হৈ গ'ল এটা চাব cot যেতিয়া আহি যাব cosec মানে cosec টো cosec হিচাপে ৰাখিলে ওপৰত ৰুট ওভাৰ থাকিলে কি হ'ব বৰ্গমূলটো হ'ব কি হ'ব cot a হ'ব হল তে cot a মানে কি হয় cosec মানে হৈছে 1 by sin হৈ গ'ল cot a মানে কি হয় sin a by cos a সরি sin a by cos a নহয় cos a by sin a হয় ঠিক আছে 1 by sin a হল হল তে cot তো কি হয় tan উল্টা হয় মই tan ভ্যালু বুলি ভাবি বহাই দিলো tan মানে কি হ'ব sin by cos হ'ব হয়নে আৰু cot মানে কি হ'ব cos by sin হ'ব ওকে তে কি হ'ব cos a by sin a হ'ব ঠিক আছে ওকে তে এতিয়া চাব মই কি কৰিব পাৰিম এতিয়া মই কথাটো ওকে তে মই এখিনি এফালে লিখিছো দেই আৰু বেছি বস্তু নাই এই ঘন্টা লিখি শেষ কৰিছো আৰু যেটোকে এবাৰতে নহয় গোটে বস্তু দীঘল আছে অংকটো ওকে তে কি হ'ব এই তলৰ সাইনটো কলে আহিব তললৈ আহিব এই সাইনটো কলে যাব ওপৰলৈ যাব হয়নে তে কি হ'ব গৈ দেখোন 2 সাইনটো ওপৰলৈ গ'ল এটো সাইন তললৈ আহিলে আৰু কি হ'ব গৈ cos a হ'ল ঠিক আছে সাইনে কাটা গ'ল কি থাকিলে এতিয়া 2 by cos a 2 by cos a মানে কি হয় 2a sec a হয়নে বাৰু ৰাইট হ্যান্ড সাইডটো ওলালে বাৰু ওলাই গ'ল ৰাইট হ্যান্ড সাইডটো হয়নে তে এনেকৈ আমি অংকটো কৰিব লাগিব হ'ব ঠিক আছে বুজিলো কথাটো ওকে নেক্সট সেকশন কৈছে sin a - b = হৈছে 1/2 আৰু sin cos a + b হৈছে 1/2 তেটো আমি কি দেখাব লাগিব a আৰু b ভ্যালুটো উলিয়াব লাগে ঠিক আছে একদম সিম্পল সব এতিয়া চাব কি আছে sin a - b = হৈছে 1/2 sin a - b = হৈছে কিমান 1/2 ওকে এতিয়া মই sin a - b মই লিখিলো 1/2 মানে কিমান sin ৰ কিমানৰ ভ্যালু 1/2 sin 30 হয় হয়নে sin 30 তে কি হ'ব এতিয়া a - b = হ'ব কিমান 30 হল ওকে তেনেকৈ ইয়াত কি আছে cos a + b = হ'ব কিমান 1/2 হয়নে তে কি হ'ব এতিয়া তে cos
a plus b ইকুয়াল কেন হবগৈ 1/2 1/2 মানে কি হবগৈ 1/2 মানে কিমান হয় cos ৰ 60 ভ্যালুটো হয় cos 60 ভ্যালুটো হয় তাহলে কি হবগৈ এতিয়া a plus b ইকুয়াল টু হ'ব কিমান 60 হয় গল a minus b ইকুয়াল মই 30 পালো a plus b ইকুয়াল মই 60 পালো হয় নে মই কি কৰিব ইকুয়েশন নম্বৰ 1 ইকুয়েশন নম্বৰ 2 মই যাতে প্লাস কৰি দিওঁচোন কি হবগৈ 1 প্লাস যদি মই 2 কৰোগৈ হ'ব কিমান a minus b plus a plus b equal কেন হ'ব 30 plus 60 2a হ'ব কাৰণ b b কাটা যাব হয় না হ'ব কিমান 90 তে a কেন হ'ব গৈ এতিয়া 90/2 therefore a equal হ'ব কিমান 45 হ'ব a ভ্যালু 45 পাই গলো তে a ভ্যালুতে মই তাকে বহাই দিওঁচোন b ভ্যালুটো পাই যাম হয় না মই কত বহাই দিলো মই 2 নম্বৰ কোৱেশ্চন বহাই দিলো কি হ'ব এটা চাবা 45 plus b equal হ'ব কিমান 60 b কেন হ'ব গৈ 60 minus 45 equal হ'ব কিমান 15 বুঝলো তে b মানটো আমি 15 বলে পাই গলো হ'ব তে এটা লিখি দিম এটাকে নিৰ্ণয় a মান 45 b মানটো 15 হ'ব এইটো আছিল আমাৰ কোৱেশ্চনটো বুঝলো ওকে তে নেক্সট কোৱেশ্চনলৈ আমি আহি গলো নেক্সট কোৱেশ্চনটো কি দিছে চাব কৈছে কি দুটা বেলেগ বেলেগ লুডুগুটি একেলগে টছ কৰা হল সম্ভাৱিত নিৰ্ণয় কৰা যাতে প্ৰতিটো লুডুগুটিৰ সংখ্যাটো যুগ্ম হয় বুলি কৈছে যে চাব হা মই কথাটো কৈছো দুটা লুডুগুটি মানে কেনেকুৱা হয় যে আমি ধৰক আপুনি আৰু মই লুডুগুটি মাৰি দিলো আপুনি এক পালে মই এক পালো আপুনি এক পালে মই দুই পালো এক পালে মই তিনি পালো এক পালে মই চাৰি পালো এক পালে মই পাঁচ পালো ছয় পালো বা আপুনি দুই পালে মই এক দুই তিনি দুই 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 তিনি দুই চাৰি এনেকৈ গোটেই বস্তুটো আমাৰ কি হৈ যাবগৈ হৈ যাব এটা চাব মই লিখি চাব ট্ৰাই কৰো তে কি হ'বগৈ 1 1 1 2 1 3 1 4 1 5 1 6 है ना तो क्या होगा 2 1 2 2 2 3 2 4 2 5 2 6 তেনেকৈ আমাৰ গোটেই বস্তুখিনি গৈ থাকিব আৰু মই লিখি নাথাকো 3 1 3 2 এনেকৈ গৈ থাকিব 4 1 4 1 আপ টু কলৈকে যাব 6 1 6 2 6 3 6 4 6 5 6 লৈ গৈ থাকিব ওকে এই কোৱেশ্চনটো আহিছো মই দুটা বেলেগ বেলেগ লুডুগুটি একেলগে টছ কৰাৰ সম্ভাৱিতা হৈছে হৈ গল কি কৰিছে প্ৰতিটো লুডুগুটিৰ সংখ্যা যুগ্ম হোৱা বুলি কৰিছে যুগ্ম বুলি হোৱাৰ লগে লগে কথাটো কেনেকা হয় জানানে কাৰণ একক লাইনটো এটাটো 1 লাইনটো নাহে 1 লাইনটো নাহে কাৰণ এই যুগ্ম নহয় 2 লাইনটো আহিব 3 লাইনটো নাহে 4 লাইনটো আহিব 5টো নাহে আৰু 6টো আহিব হয়নে যুগ্ম সংখ্যা দুইটা যুগ্ম সংখ্যা বুলি কৈছে প্ৰতিটো লুডুগুটিৰ সংখ্যা যুগ্ম হোৱা বুলি কৰিছে তে প্ৰতিটো লুডুগুটিৰ সংখ্যা বুলি কোৱাৰ লগে লগে ইয়াতো কেনেকে 1টো নাহিব 2টো আহিব 3টো নাহে হয়নে 4টো আহিব 5টো নাহে 6টো আহিব হল তেনেকৈ আছে 2 2 2 2 কেটা থাকিব কোন কোন হ'ব পাৰে 2 2 হ'ব তেনেকৈ 2 4 হ'ব 2 6 হ'ব হল নেক্সট কোন আহিব 4 2 হ'ব 4 4 হ'ব 4 6 হ'ব 6 2 হ'ব 6 4 হ'ব 6 6 হ'ব আৰু ওলাব জানো অনুলাই কেটা হল 9টা হল তে আনসাৰটো কেন হ'বগৈ 9 বাই কি হ'ব টোটালটো কিমান টোটাল 36 হয়নে টোটাল 36 9 বাই 36 এনেকৈ ৰাখি দিলেও হ'ব বা কোনোবা যে কাটাকুটি কৰি পেলাই কৰিম বুলি ভাবিছা সেইটো কৰিলেও হ'ব তেতিয়া হ'ব কিমান 1/4 ঠিক আছে পৰাপক্ষত নকৰাটো ভাল যদি কিবা কাৰণত কাটাকুটিটো ভুল হৈ গ'ল ইচ্ছা কৰি মই নাম্বাৰ নিদিয়ে সো বেটাৰ তুমি এনেকৈ থৈ দিয়া ঠিক আছে ওকে নেক্সট আহি গলো কোনটো দুইটা লুডুগুটিৰ সংখ্যাৰ দুটাৰ যোগফল 5 হোৱা বুলি কৈছে সংখ্যা দুটা মানে কি জানে এটা এটো 1 1 কৈছে হয়নে 1 1 কিমান 2 তেনেকৈ 1 2 কিমান 3 2 1 কিমান 3 এই এনেকৈ আহি যাব হয়নে এটা মোক কৈছে কি 5 হোৱা বুলি কৈছে 5 কেতিয়া হ'ব 5 হ'বলৈ কি জানে এই 1 4 টো হ'ব না এককে আহিব হয়নে 1 4 1 4 শুনিবা মই কৈ আছো কোন কোন হ'ব পাৰে 1 4 হ'ব নেক্সট কি হ'ব 2 3 হ'ব নেক্সট কি হ'ব 3 2 হ'ব নেক্সট কি হ'ব 4 1 হ'ব আৰু ওলাবনে আৰু নোলায় হয়নে তে আনসাৰ কেন হ'ব এতিয়া 4/36 তো কাটাকুটি কৰি দিম 1/9 হ'ব 4/36 এটো হ'ব ইয়াৰ আনসাৰটো 50 নম্বৰ বুজিলো কথাটো ওকে তে এইকিটা আছিল আমাৰ 2 নম্বৰীয়া কোৱেশ্চন সেকশন বি যিকিটা কোৱেশ্চন আহিছিল
সেই সেকশন বি কোৱেশ্চন কিটা ঠিক আছে তে এতিয়া আমি যাও আমাৰ পিছৰ কোৱেশ্চন কিটালে সেকশন সি লে আৰু তাত কি আছে 3 মাৰ্কছৰ কোৱেশ্চন আছে ঠিক আছে তো অকমান দীঘল হ'ব একো নাই ওকে 3 মাৰ্কছৰ কোৱেশ্চন হ'ব অকমান দীঘল হ'ব একো নাই ধুনীয়াকৈ আমি কৰিব ট্ৰাই কৰিম হ'ব ওকে কোৱেশ্চনটো কি দিছে চাব এতিয়া solve the equation আমাক solve কৰিব দিছে 3x + 4y = কিমান 10 হ'ব 10 বহুত কিটা কোৱেশ্চন আছে মই দুটা কোৱেশ্চন লৈ লৈছো বাকি থাকক এনেকে তললৈ লৈ গৈ থাকিম 2x 3x + 4y = 10 দিয়া হৈ আছে 2x - 2y = 2 দিয়া হৈ আছে এটা solve কৰিব আছে এটা solve কৰা আমাৰ নিয়ম কি আছে অপনয়ন বৰ্গগুণন প্ৰতিস্থাপন এনেকা আছে হয়নে কিন্তু আমি যিকোনো এটা কৰিলেই হ'ল তেনে কথা নাই যে আমি এতুতে কৰিব লাগিব বুলি কাৰণ মই ইয়াৰ মেনশন কৰি দিয়া নাই কিন্তু হয়নে সো আমি এটা ধুনীয়াকৈ solve কৰি দিম হ'ব ওকে তে আমি প্ৰথম এটো solve কৰিবলৈ কি কৰিম না নহলে কোৱেশ্চন কিটা লিখি লওঁ কি হ'বগৈ দিছে কি 3x + 4y = 10 ইয়াত দিছে কিমান 2x - 2y = কিমান 2 ওকে এতিয়া মই কি কৰিম গৈ মই ইয়াক একো নকৰো ইয়াক সেকশন ই গুটেই কিটাতে 2 আছে না আছে 2 দি কাটি দিওঁচোন x - y = কিমান 1 হ'ব ডিভাইড কৰি দিলো হল এই চাক মই ইয়াত এটা সাকসেস ইজি টু কোড হৈ আছে ইজি টু পাই আছো যে মই ইয়াৰ পৰা যদি মই x ৰ ভ্যালুটো উলিয়াব পাৰো তাহলে ইয়াত বহাই দিলে আমাৰ আনসাৰটো কোনটো হ'ব হয়নে কথাটো সো ইয়াৰ মই কি কৰিলো এতিয়া মই x ৰ মানটো উলিয়াই দিম 1 + y ইকুৱেশ্যন নম্বৰ 2 এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 হৈ গল দেখি লিখিম মই x ৰ মানটো 2 নং সমীকৰণ বহুৱাই পাই এটো কি নিয়ম কৰি আছে কওকচোন মই কি নাম প্ৰতিস্থাপন yes প্ৰতিস্থাপন এটো হৈ যায় প্ৰতিস্থাপন বুজিলো ওকে তেতে কি হ'ব এতিয়া চাওক মই 2 নম্বৰ কোৱেশ্চন বহাবলৈ যাওঁ গৈ 3 x মানে কিমান y 1 + y প্লাস কি হ'ব 4y = হ'ব কিমান 10 এতিয়া 3 + 3y প্লাস কি হ'ব 4y = হ'ব কিমান 10 কিমান হ'ব 7y = কিমান হ'ব 10 - 3 7y = হ'ব কিমান 7 y কিমান হ'ব 7/7 = হৈছে কিমান 1 বুজিলো তে এই y মানতে মই কত বহাম গৈ এই y মানতে মই কত বহাম গৈ এই 2 নম্বৰ কোৱেশ্চন বহাইছো হয়নে মই ৰাফলি উঠাই কৈ বস্তু কৈ দিছো তে এখিনি তলত আহিব দেই মহে কাখল লিখিছো জাগা নাই কাৰণে ওকে তে কি হ'ব গৈ এতিয়া মই কি কৰিম গৈ চাব এতিয়া 2 নম্বৰ বহাই দিম কেনেকৈ বহাম এতিয়া x = 1 + y y মানে কিমান আছিল 1 বহাই দিলো কেন হ'ব গৈ এতিয়া আনসাৰটো হ'ব কিমান 2 হল তেনে কি পালো x ৰ মানটো 2 y মানটো 1 এটা হল ইয়াৰ সলিউশন মানে ইমান ইজি মেথছটো দি দিছে 3 নম্বৰ ৰিপ্লাই সদি হৈ লাগিছে ওকে ঠিক আছে না হ'ব ওকে ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাও আমি 52 নম্বৰ কোৱেশ্চনটো লৈ ওকে এটো চাওক এটো দিছে দীঘাৰ সমীকৰণৰ যেটো মেথছ আছে যে আমাৰ তাৰ পৰা দিছে এতিয়া এজন ছাত্ৰই পৰীক্ষাত গণিত আৰু বিজ্ঞানৰ মুঠতে 32 পায় বুলি টোটাল 32 পাইছে হ'ব ধৰি ললো কেনেকৈ জানো মেথছত নাম্বাৰ পাইছে কি x হল তে সাইন্সত কেন পাব কি এতিয়া 32 - x হ'ব না হয়নে কথাটো বা কোনোবা এটো y ধৰি কৰে দেই একো অসুবিধা নাই কে x y ধৰি পেলাই আমি কৰিব পাৰিম নহলে আমি এনেকেও কৰিব পাৰো একো অসুবিধা নাই কি হ'ব নেক্সট কৈছে কি যে আমাৰ কোৱেশ্চনটো আমি ধৰিলো মেথছত x নম্বৰ পাইছে সাইন্সত 32 - x পাইছে ওকে এটা কি হ'ব গৈ যদি মই এটা অ্যাকৰ্ডিং টু কোৱেশ্চন চাবলৈ যাওঁ তে কৈছে কি যে চোৱা যে had scored 2 marks less in science মানে 2 মাৰ্ক সাইন্সত কমিছে মিন্স কি মাইনাস কৰিছো মই হয়নে তে সাইন্স কেন পাইছিলে সাইন্স কেন পাইছিলে 32 - x পাইছিলে আকৌ 2 নম্বৰ কমি গল মানে -2 বুজিলো ওকে নেক্সট কি হ'ব গৈ and 4 more maths মানে 4 নম্বৰ গণিতত বেছি পাইছে আগতে পাইছিলে কিমান x তাতে হ 4 নম্বৰ আকৌ বেছিকে পাইছে এটা যদি পূৰণ কৰি দিও তা আনসাৰটো আমাৰ কেনেকৈ কৈছে 253 বুলি কৈছে ও 253 বুলি কৈছে হ'ব ওকে এতিয়া আমি কি কৰি চাওঁচোন এটা কোৱেশ্চনটো এতিয়া কি হ'ব গৈ 30 - x x + 4 = হ'ব কিমান 253 বুজিলো ওকে এতিয়া মই মাল্টিপ্লাই কৰোঁ কি হ'ব গৈ 30x + 120 - x² - 4x - 253 = 0 মই এক এফালে গুছি আহিলো হ'ব ওকে এটা কি হ'ব গৈ -x² হ'ব
মাইনাছ 4x এইটো হৈ গ'ল 30x কেনে হ'ব প্লাছত 26x হৈ গ'ল এতিয়া কেনে হ'ব মাইনাছ কৰিলে মাইনাছ যদি মই 3 পৰা 0 গুচি গ'লে কেনে হ'ব 3 হৈ গ'ল 5 পৰা 2 গ'লে হৈ গ'ল 3 2 পৰা গ'লে 133 ইকুৱেল টু 0 বুজিলো এতিয়া মই কি কৰোঁ চেঞ্জ কৰোঁচোন কি হ'ব এতিয়া মই যদি কৰিবলৈ যাওঁগৈ x স্কয়াৰ minus 26x plus 133 equal to 0 বুজিলো ওকে এতিয়া আমি কি কৰিম এতিয়া মই ফ্যাক্টৰাইজ কৰিম তে ফ্যাক্টৰাইজ কৰিবলৈ কেনেকৈ যাব এতিয়া আমি চাব লাগিব না তে 1333 ফ্যাক্টৰ কি হ'ব পাৰে হয়নে তে ফ্যাক্টৰ 3 ইয়াক কিহে যাব ইয়াক 2 দি নাযায় 3 দি যাব নেকি নাযায় 4 দি যাব নেকি 4 দি যোৱাও চান্স নাই 9 দি যাব পাৰে নেকি 9 দি যদি 7 দি যাব নেকি 7 দি যদি মই কৰো 63 63 যাব পাৰে চক 133 কি হ'ব 133 যদি মই যদি 7 দি কৰোঁগৈ 7 দি এবাৰ গ'ল থাকিলে কিমান 3 6 63 7 9 গুণ 63 হ'ব ঠিক আছে 7 আৰু 19 ঠিক আছে না তে 7 19 যদি মই প্লাস কৰিলে কেন হ'বগৈ 26 মিলিছে না মিড টার্ম বেগ আমাৰ হৈ গ'ল হয়নে ওকে তে কি হ'ব এটা সাকচোন x স্কয়ার মাইনাস কি হ'বগৈ 19 plus 7x plus 133 equal to 0 x square minus 19x minus 7x plus 133 equal to 0 ঠিক আছে এতিয়া মই কি কৰিলে কমন লম কি হ'বগৈ x যদি মই কমন লওঁগৈ x minus 19 minus 7 কমন ললে x minus 19 equal to 0 ওকে এটো হেই কোনছন ন ওকে কেন হ'ব এতিয়া x minus 19 হয়নে x minus 19 কেন হ'ব x minus 7 equal to 0 x minus 19 equal to 0 x minus 7 equal to 0 x equal to 7 x equal to 19 tak ya impossible কোনটো দুইটাই পসিবল হয়নে কথাটো আমি এটাকো কাটিব নোৱাৰো হল সো এখানে কি লিখিম জানেনে if x equal to 19 then কি হ'ব গৈ যদি x সমান 19 ধৰো তেনে হলে সাইন্সৰ মার্কস কেন হ'ব 32 - x কৰি দিম 19 কৰিলে কেন হ'ব গৈ এফালে আহি গল 1 এফালে আহিব কিমান 12 মানে 13 13 ঠিক আছে আৰু যদি if x equal to 7 then কি হ'ব গৈ 32 - 7 কেন হ'ব গৈ এতিয়া 5 গুচি গলে হ'ব গৈ 25 মানে ম্যাথছৰ মার্কসটো কেন হ'ব গৈ এটা গণিতত তে ম্যাথছৰ মার্কস কেন হ'ব গৈ যদি ম্যাথছৰ মার্কসটো আপোনাৰ 19 হয় তে বিজ্ঞান কেন হ'ব গৈ বিজ্ঞানত হ'ব কিমান 13 যদি ম্যাথছত যদি কেন হয় 7 হয় ইয়াত হ'ব কিমান 25 এই আনসার আমাৰ দুটা পাম হ'ব তে এটো আছিল আমাৰ কোৱেশ্চনটো বুজি পালো কথাটো হ'ব ওকে 52 নম্বৰ কোৱেশ্চন হৈ গ'ল মিটেন নেক্সট কোৱেশ্চনটো আমি দেখো কৰি ললো তো আমি হয়নে কথাটো হ'ব ওকে চলো তে আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি জানানে নেক্সটটো দিছে কি সেকশন সি ৰে হয় ওকে এটো অকমান পাজল কে দিছে এটো এয়া এইচমেটিক প্ৰগ্ৰেছন আমাৰ যেটো আছে যে সমান্তৰাল প্ৰগতিৰ কোৱেশ্চনটো হয় অকমান পাজল কে দিছে চাওছ একদম ইমান টানো নহয় আৰু দেই এবোলে ওকে ধুনীয়াকে এখন কপি এখন লৈ লোৱা প্ৰশ্নখন লৈ লবা আমি দাস কৰি গলে হল আৰু হয়নে ওকে সো ইয়াত কনফিডেন্ট কৰিব কাৰণে কিছুমান বস্তু বেছিকে দিছে চাবা হা এখন সোসাইটি এখন আছে তাত মানুহ কিটা পঢ়ে যোগ পঢ়ে মানে যোগা কৰে ঠিক আছে এতিয়া মই যোগা কৰাই নাই হয়নে কিন্তু বাহি গৈ আছে হয় নাই একো নাই কৰিম নেক্সট ইয়াৰত টাৰ্গেটটা লৈছো আৰু প্ৰত্যেককে কৈছো নেক্সট ইয়াৰত কি কৰিবা এতিয়া আজিটো তোমাৰ 28 29 হৈ গৈছে ন নেক্সট কি কৰিবা মানে এটা ইয়াৰত প্ল্যানিং কৰিবাচোন সাকসেস হৈ যাবা মই প্ল্যানিং কৰিছো যে মই খিনাম বহাঙলি ভাগ কেঙলি হ'ব লাগিব হয় নাই ওকে সো কোৱেশ্চন মাজলৈ যাও যোগ প্ৰশিক্ষক এজনে কি কৰিলে কয় যে কি কয় এটো আমাৰ হেৰি কৰিব কি বুলি কয় এটো ট্ৰেনিং দিব আৰু যোগা কৰিব 5টা বজাৰ পৰা 7টা বজালৈকে কৰিব ফাৰ্স্ট ডে যেটা ইয়ানে ওপেনিং হৈছিল তাক কেজন মানুহ আহিছে বুলি কৈছে মানুহ আহিছে 5 জন আহিছে বুলি কৈছে মানে 5 people join the yoga section মানে 5 জন people প্ৰথমতে আহিছে নেক্সট কৈছে কি জানানে কৈছে চাবাচোন হা on the 3 more people join বুলি কৈছে 3 more people join বুলি কৈছে
আগতে 5 জন আহিছিলে 3 more people join that means 5 plus 3 that means 8 বুজি পাইছো কথাটো এই ওয়ার্ডটো মনত ৰাখিবা কিন্তু এই কোৱেশ্চনটো হেই বুজাৰ কাৰণে বহুতে কিন্তু খেলিমেলি কৰিছে চোৱা অসমীয়া কি কৈছে আৰু 3 জন বেছিকৈ আহিছে বুলি কৈছে আৰু 3 জন বেছিকৈ মানে আগতে 5 জন আহিছিলে আৰু 3 জন 5 জন আহিলে 3 জন আহি গল মোৰ 3 জন না কেজন হল 8 জন হৈ গল না এই কথাটো কৈছে বুজি পাইছো নেক্সট ডে আৰু 3 জন বেছিকৈ আহিছে মানে 8 3 11 বুজি পাইছো কথাটো এই কি ইংলিশত যে কৈছে কি you got 3 people join okay another 3 people join and it's mainly we got manner every next day বুজি পাইছো মানে 3 জনকে খলাই বাহি বাহি গৈ আছে তেনে হলে এতিয়া আমাৰ হেইটো কি হ'ব এতিয়া এপিটো কি হ'ব এতিয়া ফাৰ্স্ট ডে কি আছিল ফাৰ্স্ট ডে 5 জন নেক্সট ডে কি আছিল 3 জন প্লাস হৈ গল নহয় 8 আগত দিনে প্লাস হৈ গল না 11 তে এনেকে বাহি বাহি বস্তুটো গৈ আছে ওকে এলি সবা ফাৰ্স্ট কোৱেশ্চনটো মোক কি দিছে কোন দিনাখন on which day 59 people joined the yoga section মানে কৈছে কি যে কোন দিনাখন 59 জনে অংশগ্ৰহণ কৰিছে বুলি কৈছে এটা কিমান জনে 59 জনে অংশগ্ৰহণ মানে টোটাল মানে আমি ধৰিলো 59 টো কেতিয়া হ'ব খুদিছে ঠিক আছে মানে a n দিয়া আছে হয়নে কথাটো চোৱা এবাৰ কি পাই আছো এতিয়া মই a পাই আছো মই 5 b কিমান পাই আছো 8 - 5 = 3 a n পাই আছো মই 59 মোক কি উলিয়াব দিছে n number of days কিমান দিনৰ পিছত বুজি পাইছে কথাটো এটা ফৰ্মুলা জানো নহয় উলিয়াই দে কি আছে ফৰ্মুলাটো an = a plus n minus 1 into d an কিমান 59 = a কিমান আছে 5 plus n কিমান মই নাজানো হয়নে d কিমান আছে 3 এতিয়া 59 minus 5 = হৈছে কিমান n minus 1 3 54 হ'ব ওকে n minus 1 3 54/3 n minus 1 এটা মানে 3 দিয়ে ডিভাইড কৰি কেন হ'বগৈ এবাৰ গল 8 3 * 24 মাইনাস 1 ইফালে গুছি আহিলে কেন হ'বগৈ +1 = হ'বগৈ n therefore n = হ'ল কিমান 19 ঠিক আছে n = হ'ল 19 বুজিলো কথাটো ওকে n যদি 19 হৈ গল তেনে আমি কি পালোগৈ যে 19 দিনৰ পিছত এই আনসাৰটো কি হ'বগৈ কোন দিনাখন 59 জনে অংশগ্ৰহণ কৰিব যে 19 ডেজৰ পিছত 19 দিনৰ পিছত কি হ'বগৈ কোৱেশ্চনটো যে ই হেৰি হ'ব কি বুলি কয় এটো ইয়োগা জনে কেন হ'বগৈ 59 জনে অংশগ্ৰহণ কৰিব বুজি পালো কথাটো এটো আনসাৰটো মই 19 পাই গলো ঠিক আছে নেক্সট কৈছে 31 তম দিনা কিমান জন থাকিব কৈছে 31 তম মানে 31 তম দিনাখন কিমান জন থাকিব কৈছে তে এই স্যার a 31 হ'ব a 31 মানে কি আমি সদায় জানো যে যেটো থাকে তাতকে আমি এক এটা কমাই দি লিখিলে হৈ গল হয়নে কি হ'বগৈ a plus 30 d তে a কিমান a হৈছে 5 a হৈছে কিমান 5 plus 30 d d মানে কি আছে 3 কি হ'বগৈ 5 plus 90 কি হ'ব কিমান 95 জনে কি হ'বগৈ 31 নম্বৰ দিনাখন জয়েন কৰিব 95 জনে ঠিক আছে বুজি পালো কথাটো তে কোৱেশ্চনটো আমি বুজি পালো হ'ব ওকে তে নেক্সট কোৱেশ্চনটো আহি গলো 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো অকমান বেলেগ কৰি দিলে কি কৰিলে জানো না এই চাবাচোন পঢ়িবলৈ আমি কি পঢ়াই আছো the yoga instructor has paid ₹100 for each person attending the yoga section on which day would he earned ₹5000 এজনে মাননি দিব লাগিব 100 টকা তেতিয়া তেওঁ কিমান দিনৰ পিছত কোন দিনাখন yoga section জনে 5000 টকা মাননি লাভ কৰিব খুজিছে that means কি হেই হ'ব লাগিব না এই কি বুলি কয় 50 জন হ'ব লাগিব না হয়নে কথাটো তে 50 জনটো কেতিয়া হ'ব খুজিছে এতিয়া 100 টকাকে মাননি ললে একদম সিম্পল চাবাচোন এটা যদি মই চাবা মই অংকটো কোন বেলেগ ষ্টাইলত কৰিবলৈ যাও তে এতিয়া এজনৰ কাৰণে লৈছে 100 টকা 5000 কাৰণে কেন ল'ব যদি মই ডিভাইড কৰি দিওঁগৈ 50 জন হ'ব লাগিব মানে a n কিমান 50 হয়নে কথাটো সেকশনটো মই আছে কি চাবা দুটা এটো অংক দুটা নিয়ম কৰিব পৰা আছে এটা হৈছে চাব মই কৈছো মই পঢ়াৰ লিষ্টতে আহি গলো প্ৰথমতে কেন আছিল 5 আছিল নেক্সট 8 আছিল 11 আছিল এনেকৈ দতকে বাহি বাহি গৈ আছে হৈ গল এতিয়া চাবা এজনে দিয়ে 100 টকা কিমান জনে দিব 5000 টকা কৰিছে 50 জন কাট কেনেকৈ জানো না মই 5000 টো পাবলৈ হলে মই 100 টকা দি ডিভাইড কৰি তাহলে মই কেন হ'ব 50 হ'ব না মানে a n কিমান 50 এবা মই n টো উলাই দিলে মই গম পাই যাম কোন দিনাখন এই 5000 টকা ওলাব হেতু পাৰি হয়নে কথাটো আৰু এটা পাৰি 100 টকাকে এজনে দিয়ে তে ফাৰ্স্ট ডে কিমান দিব 500 টকা দিব সেকেন্ড ডে কিমান দিব 800 টকা দিব থাৰ্ড ডে কিমান দিব 1100 টকা দিব
তেনেকে কেতিয়া 5000 হ'ব সেইটো হিচাপ কৰিলেতো হ'ব মানে এনেকুৱা হ'ব সিৰিজটো 500 800 1100 হয়নে বাহি বাহি কি হ'বগৈ 5000 সেইটো হ'ব হয়নে এনেকৈ আমি এনটো উলিয়াব পাৰোঁ এনেকৈ উলিয়াব পাৰোঁ উলিয়ালেই হ'ল নিজৰ মতে হ'ব চোৱা মই এনেকৈ উলিয়াই দেখাই দিছোঁ দুইটাতে উলিয়াই দেখাই দিম কোনটো হয় চাবাচোন আমাৰ ইজি হ'ব ইয়াত a কিমান আছিলে 5 তে একে উলিয়াব লাগিব এতিয়া মই চোৱা আমি কি জানো an ইকুৱেল টু হৈছে a প্লাছ n মাইনাছ 1 ইনটু d তে an কিমান 50 a কিমান 5 প্লাছ কি হৈ গ'ল n মাইনাছ 1 d কিমান আছিলে 3 আছিলে তে 50 মাইনাছ 5 ইকুৱেল হ'ব কিমান n মাইনাছ 1 ইনটু 3 45 ইকুৱেল কি হ'বগৈ n মাইনাছ 1 3 হৈ গ'ল এটা চাচোন কি হ'বগৈ 3 টো ডিভাইড কৰিব লাগিব আমি হয়নে কেন হ'বগৈ 45 বাই 3 ইকুৱেল কেন হ'বগৈ n মাইনাছ 1 কি হ'বগৈ 15 ইকুৱেল হ'বগৈ n মাইনাছ 1 15 প্লাছ 1 ইকুৱেল হ'বগৈ n therefore n ইকুৱেল হ'ব কিমান 16 মানে 16 নম্বৰ দিনাখন 16 নম্বৰ ডেজত এয়া যোগা ইনষ্ট্ৰাকচনে কেন পাব 5000 টকা ডেইলি ইনকাম কৰিব পাৰিব বুজি পাইছো কথাটো হয়নে তে আমি এটা 16 বুলি পাই গলো ঠিক আছে এটো বা এটো যদি মই এটো কৰিলো হেতেন তোমরা তো এনেকৈ কৰিব পাৰা হয়নে কথাটো হয়নে একো কথা নাই এনেকৈ কৰিলেও হ'ব এনেকৈ কৰিলেও হ'ব মই চাওচোন কেন ওলাই গম পাইছাম চাবা ওকে ঠিক আছে কেন আছে সিরিজটো আছে কিমান 500 800 1100 বাহি 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 কেন হ'বগৈ 5000 হ'বগৈ ইয়াত a কিমান আছে a হৈছে কিমান 500 d কেন হ'ব 300 টকা an কিমান 5000 হৈ গ'ল দেখো an কেন হ'বগৈ a প্লাছ n মাইনাছ 1 ইনটু d an কিমান 5000 a কিমান 500 প্লাছ n মই নাজানো d হৈছে কিমান 300 5000 minus 500 equal কেন হ'বগৈ n minus 1 divided by কেন হ'ব 300 minus কৰিলে কি হ'বগৈ এটা 4500 divided by কেন হ'বগৈ 300 n minus 1 তে কি হ'ব এটা কাটাকুটি কৰিলে 15 হ'ব না equal কেন হ'বগৈ n minus 1 তে কি হ'ব এটা 15 minus এফালে কৰিছো 15 minus plus 1 equal হ'বগৈ n therefore n equal হ'বগৈ 16 এইছনে কথাটো একেটাই উলিয়ালে হল দুইটা আমি হ'ব বুজিলা এটা কোন পাজল টাইপ দিছিলে কোন লোক একো নাই আৰু ঠিক আছে হ'ব একো নাই পাৰিম আচলতে আমি ম্যাথছটো কইনা কজন আমি পঢ়ি চাব লাগে মেইন কথা আৰু পঢ়ি চালে তো আমি তো পাৰিমে ন কিন্তু আমি কি জানো পঢ়ি পেলাই উইটানো মন নোৱাৰো দেখোন যদি ভাবিলো যে মই নোৱাৰো বলে চেস একা লাইট বাল্ব ফিউজ যোৱা দি ঠিক আছে ওকে হ'ব তে আমি নেক্সট কোৱেশ্চনটোলে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চোৱা ওকে এটো নতুন টা স্টাইল অফ ম্যাথছটো দিছে ওকে কৈছে কি যে এটা ত্ৰিভুজটো দিয়া হৈ আছে তে ত্ৰিভুজটো কি হ'বগৈ দিছে কি যে ইয়াত 46 46 বুলি কৈ দিছে আৰু কৈছে কি চাওক যদি এই দুটা বস্তু সমানে হ'ব তেহতে আপনি কি হৈ গ'ল প্যাৰেলাল হৈ যাব হয়নে কথাটো চাবা মই কৈ আছো কি লিখিম গৈ এতিয়া মই এয়া ছবিটো চোৱা এটো হৈছে 46 এটো হৈছে 46 মানে কি হ'বগৈ সমান তে অনুৰূপ কোণ হৈ গ'ল না অনুৰূপ কোণ হলে কি হ'বগৈ pn parallel to lm হ'ব হয়নে আৰু আমি এটা জানো থেলছৰ উপপাদ্য কি আছিল যে যেতিয়া দুটা ত্ৰিভুজক সমানুপাতত ভাগ কৰে আৰু কি লিখা এইটো সৰি তিন নম্বৰ বাহু সমান্তৰাল হয় তেনে কি হ'বগৈ বাকি দুটা বাহু সমানুপাতত ভাগ কৰে হয়নে কথাটো ওকে এতিয়া চাবা আমি দিয়া আছে কি দিয়া আছে কি জানানে pan equal to হৈ গ'ল x mn equal to হৈ গ'ল b চাবা pn equal to হৈ গ'ল x pn মানে আছে এটো x তা mn দিয়া আছে কিমান b তাত nk দিয়া আছে কিমান c আৰু lm দিয়া আছে কিমান a lm দিয়া আছে a বুঝছো এই সৰুটো ডাঙৰটো সৰুটো দিয়া হৈ আছে তে চাবা আমি কি জানো যে a to p কে ডিভাইড বাই lp হ'ব এটো ডিভাইড বাই এটো হ'ব কিন্তু আমাক তো হেতু নাই দিয়া সৰুটো বাই ডাঙৰটো দিছে না নাই সেখানে কি হ'ব জানো না যেটো এটো প্যাৰেলাল হৈ আছে তো কি লিখিব পাৰিম মই এতিয়া যে pn বাই lm মানে সৰুটো বাই ডাঙৰটো ইয়াত কি হ'ব এটা সৰুটো কেন হ'বগৈ nk কেন বাই কেন হ'বগৈ mk হয়নে nk বাই mk হ'ব ঠিক আছে সৰুটো বাই ডাঙৰটো বুজিলো এটা চাওক মোক কি ভ্যালু দিয়া আছে মোক pn এর ভ্যালু দিয়া হৈ আছে pn কিমান দিছে pn দিছে x lm কিমান দিছে
ln দিছে a তাৰপিছত n কে ভ্যালু কিমান দিছে মোক c দিছে কিন্তু m কে ভ্যালুটো মোক নাই দিয়া m কে মানে কি এই b আৰু a c হয়নে বাৰু b + c হবনে গোটেটো b + c হয়নে কথাটো ওকে কি লিখিম এতিয়া মই ইয়াত b + c লিখি দিলো বুজিলো তে b + c যদি মই পাই গলো তেতে কি হ'ব এতিয়া মোক কি ল'ব দিছে মোক ল'ব দিছে x হয়নে x টো ৰাখো a ওপৰলৈ গুচি গ'ল ac b + c ওলাই গ'ল নে আমাৰ প্ৰফটো হয়নে ওলাই গ'ল বুজিলো কথাটো হ'ব তে এইটো আছিল আমাৰ এই 54 নম্বৰ কোৱেশ্চন হ'ব ওকে ঠিক আছে নেক্সট আহি গ'ল এইটো আমি 55 নম্বৰ কোৱেশ্চনটো আৰু এইটো কৈছে কি যে সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে কৈছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ দেখাক বাহু হিচাপে আমি ত্ৰিভুজ কেইটা জানো তিনটা জানো সমবাহু সমদ্বি আৰু বিষমবাহু হয়নে সমবাহু আছে তিনটা বাহু সমান সমদ্বিবাহু মানে কি আছিল যে দুটা বাহু সমান ঠিক আছে আৰু বিষমবাহু তিনটা একদম বেলেগ বেলেগ ওলাব হয়নে প্ৰথমতে আমি চেক কৰো প্ৰথমতে ডিসটেন্স কিটা কি আছে ওকে চাওক a দিয়া আছে 30 b দিয়া আছে 64 c দিয়া আছে -1 3 ঠিক আছে এটা চাবা মই হতে ab ডিসটেন্স উলিয়াও bc উলিয়াও আৰু ac উলিয়াও ডিসটেন্স উলিয়াও প্ৰথমতে ওকে এটা চাবা মই যদি ab উলিয়াবলৈ যাও অকমান এটা হেৰি কৰি লওঁচোন ওকে তে ab কি হ'ব গৈ এতিয়া √ মানে কথাটো কেনেকুৱা মই ফৰ্মুলাটো লিখি নাথাকো ফৰ্মুলা কি আছিল আমাৰ যে ফৰ্মুলা মই কাষত লিখি দিছো ডিসটেন্স ইকুৱেল টু কি আছিল √ x2 - x1 whole square plus y2 - y1 whole square এটো আছিল হয়নে সো x2 - x1 whole square plus y2 - y1 whole square আছিল এতিয়া মই যদি কৰিব যাও তে কি হ'ব গৈ ab x2 কোন আহিব তাহলে পিছতো আহিব হয়নে 6 - 3 whole square plus 4 - 0 whole square ঠিক আছে তে কি আহিব এতিয়া 6 পা 3 গলে কেন হ'ব 3 স্কয়ার 3 স্কয়ার ইয়াত হ'ব কিমান 4 স্কয়ার ইয়াত কেন হ'ব 9 ইয়াত হ'ব কিমান 16 কেন হ'ব 25 হ'ব কিমান 5 ইউনিট হ'ব নেক্সট কি উলিয়াম এটা bc উলিয়াম ওকে bc তো bc কেন হ'ব -1 - 6 স্কয়ার প্লাস 3 - 4 স্কয়ার কেন হ'ব এটা -7 স্কয়ার plus -1 স্কয়ার কেন হ'ব কয়টো 49 plus 1 50 ইউনিট হ'ব নেক্সট কিলোমিটাৰ ac উলিয়াম হ'ব ac বা ca একটা কথা ইমান কথা নাই আৰু হয় না ওকে -1 3 -1 - 3 স্কয়ার প্লাস কি হ'ব 3 - 0 -0 স্কয়ার কি হ'ব -4 স্কয়ার প্লাস কি হ'ব 3 স্কয়ার এটা কেন হয় 16 এটা হ'ব 9 এটা হ'ব 25 এটা হ'ব 5 এটা খেলিমেলি হৈছে নেকি বা ac -1 3 ওকে that 3 0 ওকে একো নাই ঠিক আছে হ'ব ওকে তাহলে আমি কি পালো জানানে আমি এই এটা আমি কি পালো জানো এটা আমাক কৈছিলে কি যে সমকোণী সমদ্বিবাহু বুলি কৈছিলে সমদ্বিবাহু মানে দুটা বাহু সমান মিলিছেনে 5 মিনিট ab আৰু ac মিলি গ'ল হয়নে এই সমদ্বিবাহু হৈ গ'ল বুজি পালে কথাটো এটা আমি কি দেখাব লাগিব সমকোণী দেখাব লাগিব এতিয়া সমকোণী কেনেকৈ দেখাম ইউজিং পাইথাগোৰাছ থিওৰেম তুমি জানো পাইথাগোৰাছ থিওৰেমটো হয়নে কি আছিল যে কোনবা বাহু দুটাৰ যোগফলটো এটা বাহুৰ সৈতে সমান হ'ব লাগে তেতিয়া মই দেখাত কেনেকুৱা লাগিছে ab স্কয়াৰ আৰু ac স্কয়াৰ কৰিলে এই মাজটো মিলি আছে হয়নে চাবা কি হ'ব এতিয়া মই যদি এতিয়া মই ab স্কয়াৰ কৰো কেন হ'ব 5 স্কয়াৰ কৰিলে কেন হ'ব 25 ইউনিট bc স্কয়াৰ কৰিলে কেন হ'ব ডাইৰেক্ট কৰি দিছো 50 ইউনিট হ'ব আৰু ভাৰ উঠি যাব যদি মই ac স্কয়াৰ কৰোঁ কি হ'ব 25 ইউনিট হ'ব লেছা ab স্কয়াৰ 25 bc স্কয়াৰ 50 ac স্কয়াৰ 25 তে কি পালো মই এতিয়া মই পালো কি জানানে ab স্কয়াৰ প্লাস ac স্কয়াৰ ইকুৱেল হ'ল কেন হ'ল bc স্কয়াৰ হৈ গ'ল তে bc স্কয়াৰ মানে 50 এটা চাকম কথাটো কেনেকুৱা দুটাক যোগ কৰোতে এটো মিলি গ'ল হয়নে a bc স্কয়াৰতে কৰিলো মানে কি হৈছে চাকম b এটো হ'ল c এটো হ'ল কেন হ'ল a
BC স্কয়ার তে 90 কি কোন হ'ব এই হ'ব হয়নে তে লিখিব পাৰিম আমি কি লিখিব পাৰিম আমি এতিয়া A30B64 C-13 এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় মানে vertex of right angle isosceles triangle and where কি হ'ব angle A equal to 90 degree বা যত angle A equal to 90 degree হ'ব ওকে তেটো আমাৰ কোৱেশ্চনটো আছিল বুজি পালো কথাটো হ'ব ঠিক আছে তেনেহলে আমি বুজিব পাৰিলো ওকে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো ওকে তে নেক্সট কোৱেশ্চনটোলৈ আহি গলো এতিয়া 56 টোলৈ আহিলো ওকে 56 টো হৈছে আমাৰ কোৱেশ্চনৰ কি বুলি কয় আমাৰ যি উদাহৰণ আছে উদাহৰণৰ হয় মেথছটো উদাহৰণ যিটো বৃত্ত চেপ্টাৰটোৰ উদাহৰণৰ 3 নম্বৰ কোৱেশ্চনটো হয় ওকে ঠিক আছে তে এটা বহি বিন্দুৰ পৰা মই জাস্ট এটো বুজাই দিবহে ট্ৰাই কৰিম কাৰণ গুটেটো কৰি দিয়াটো মানে ইমান টাইমৰ এটা হেৰি নহব তো মই ট্ৰাই কৰো ওকে তে কি হ'ব গৈ চাব যে বৃত্তটো দিয়া হৈ আছে বৃত্তটো মই আঁকি ললো কৈছে কি যে বহি বিন্দুৰ পৰা দুটা স্পৰ্শক বুলি কৈছে নেকি মেনেকে আঁকি ললো ঠিক আছে নেক্সট কৈছে কি যে কি কলে গৈ ওকে TP TQ দুটা স্পৰ্শক কৈছে TP এটো হ'ল T এটো হ'ল P এটো হ'ল কোনটো হ'ব Q ওকে এতিয়া PTQ এটো এংগল OPQ ওটো সেন্টাৰ হয় OPQ এটো এংগল আৰু এটো এংগল মাজত সেই দুইটি পইণ্টটো দেখাব দিছে বুজিলো ওকে যে এটা কি হয় জানো আমি প্ৰথম কথা কি হৈ গলগৈ মই TP আৰু TQ টো মই সমান বুলি মই জানো কেনেকৈ জানো বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তৰ এটা স্পৰ্শক দুডাল সমান ঠিক আছে সমান আছে TP আৰু TQ সমান হৈ গল যদি সমান হয় তেনে কি হ'ব এইটো এংগল মই কালাৰটো চেঞ্জ কৰি দেখাই দিলে এইটো এংগল আৰু এইটো এংগল সমান যদি এই দুটা এংগল সমান হৈ গল তেনে হলে এটা এইটো এংগলৰ ভ্যালু কেন ল'ব চাব মই কৈ আছো তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় হয় তিনটা কোণৰ সমষ্টি হৈছে কিমান 180 ডিগ্ৰী হল তেনে যদি ত্ৰিভুজ PTQ পৰা চাও from triangle PTQ কি হ'ব গৈ এতিয়া কি হ'ব যে angle PTQ plus angle TPQ plus angle PQP equal কেন হ'ব গৈ 180 ডিগ্ৰী হ'ব তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় হল এটা চাওক মুখটো এটো কোণৰ কোনো দৰকাৰ নাই এতিয়া মুখ লাগে এটো আৰু এটো কোণ আহে মানে এটো কোণ ৰিলেচন থাকিব লাগিব হয়নে কি হ'ব গৈ মই কি পাইছিলো কোণ আগত যে দুটা এংগল ইকুৱেল হয়নে কথাটো আৰু এটো অলৰেডি মানে কি হৈ গল আমাৰ এনেকুৱা অংকবিলাক আমি অলৰেডি চেপ্টাৰ ওয়াইজ কোৰ্সটো অলৰেডি কৰিছো আমাৰ এপত আপোনালোকে পাই যাব সাবস্ক্ৰিপশন থাকিব সাবস্ক্ৰিপশনৰ পৰা আপোনালোকে মই ল'ব পাৰিব আমাৰ ধুনীয়াকে তাত গোটেই কোৰ্সটো এটা পেকেজ থাকিব ইয়াৰলি এটা ফিজ থাকিব ফিজটো প্ৰভাইড কৰিলে আপোনালোকে তাৰপা আমাৰ গোটেই বস্তুটো পাই যাব পাৰিব ঠিক আছে মেথছ কেবিকে বুলি প্লে ষ্টৰত সাৰ্চ কৰি দিলে হল আহি যাব ঠিক আছে ওকে তে কি হ'ব এতিয়া চাব PTQ মই এংগল PTQ টো মই ৰাখিলো কি হ'ব TPQ প্লাস এংগল TPQ ইকুৱেল কেন হ'ব 180 ডিগ্ৰী এতিয়া মই যদি এংগল TPQ কৰো তে কি হ'ব 180 মাইনাস এংগল PTQ মই ইয়াক হেফালে গুছি গলো হয়নে এতিয়া এংগল TPQ কেন হ'ব মই যদি হাফ কৰিবলৈ গুছি যাও ই হৈ যাব 90 ই হৈ যাব এংগল PTQ by 2 হৈ গল 2 দি মই ডিভাইড কৰি দিলো হয়নে এটো আনসাৰ মই পাই গলো এটো আনসাৰ মই কি লিখিলো কোৱেশ্চন নম্বৰ 1 ওকে আৰু এটা কথা আমি কি জানো বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দুৰ তলৰ ৰেখাডাল সদায় লম্ব হয় হৈ গল এতিয়া লম্ব যদি হৈ যায় আমি কি বুজি পাম এই কোণটো 90 ডিগ্ৰী মানে কি হ'ব এংগল OPT ইকুৱেল টু হ'ব কিমান 90 ডিগ্ৰী হৈ গল তে OPT মানে কিমান এংগল OPQ প্লাস এংগল TPQ ইকুৱেল টু হ'ব কিমান 90 ডিগ্ৰী এতিয়া মই OPQ টো মই ৰাখিলো প্লাস TPQ টো কিমান হ'ব এটো হয়নে TPQ 90 মাইনাস কি হ'ব এংগল PTQ by 2 ইকুৱেল হ'ব কিমান 90 এটা 90 মই হেফালে গুছি যাওঁচোন OPQ কি হ'ব 90 মাইনাস 90 প্লাস এংগল PTQ by 2 এটা 90 90 কাটা গুছি গ'ল হয়নে থাকিলে কি মই এখিনতে কৈছো দেই ওকে থাকিলে কি এংগল OPQ ইকুৱেল কেন হ'ব এংগল PTQ by 2 এ cos মাল্টিপ্লাই কৰি দিয়াচোন এংগল PTQ ইকুৱেল হ'ব কিমান 2 এংগল OPQ
ইউ ওলাই গ'ল নে আনসাৰটো আমাৰ হৈ গ'ল এইটো বৃত্ত চেপ্টাৰটো উদাহৰণ 2 টো তাত অলপ বেলেগকে কৈ আছে এনেকে x বা থিটা ধৰি এনেকে কৈ আছে মই নাই কৰোৱা মই তেনেকে কৈ আছো ঠিক আছে নিয়মটো একে তাতো যদি মই কৈছে মই এইটো নিয়মে কৰিছো খালি মই ধৰি লোৱা নাই কি হ'ব ওকে ঠিক আছে এইটো কোৱেশ্চনটো আছিল বুজি পালো কথাটো ওকে তে এতিয়া আহিলো নেক্সট কোৱেশ্চনটোলে ঠিক আছে তে নেক্সট কোৱেশ্চনটো কি হ'বগৈ যে আমি কৈছে কি যে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তত 60 ডিগ্ৰী কোণটা কৰিছে বুলি এইটো কিতাপৰ কোৱেশ্চন এয়া বৃত্ত সমন্বয় কালি যে 5 নম্বৰ চাওঁচোন অনুশীলনী 5 নম্বৰটো মুখ কৰিলে তাৰ হয় সেইটো কোৱেশ্চন ঠিক আছে একদম সিম্পল চাবা চাপৰ দৈৰ্ঘ্যটো উলিয়াব দিছে চাপৰ দৈৰ্ঘ্য ওলোৱাৰ ফৰ্মুলাটো কি জানানে প্ৰথম কথাটো আমি কি লিখি লম ইয়াৰ r কিমান r হৈছে 21 থিটা কিমান 60 ডিগ্ৰী তে চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলাটো কি আছিল অপচন 8 কি আহিব আনসাৰটো থিটা বাই 360 ডিগ্ৰী ইনটু 2 পাই r ঠিক আছে 2 পাই যদি হৈ যায় এটা আমি কি লিখিম জানানে কি হ'বগৈ 60 এই কি হ'বগৈ 360 ইনটু কি হ'বগৈ 22/7 ইনটু কি হ'বগৈ সৰি 2 টো লিখা নহল 2 টো থাকি গ'ল লিখি দিলো কি হ'বগৈ এটা হ'ব কেন 21 0 0 কাটা গ'ল 6 এ কাটিলো 6 হৈ গ'ল 2 দিয়ে কাটিলো 3 বাৰ হৈ গ'ল 3 দিয়ে কাটিলো কি হ'ব 3 বাৰ যাব সৰি 7 বাৰ যাব 7 7 কাটা গ'ল থাকিলে কিমান 22 সেন্টিমিটাৰ হৈ গ'ল আমাৰ অপচন এ টো আনসাৰ পাই গ'লো চাপৰ দৈৰ্ঘ্য 22 সেন্টিমিটাৰ বুজিলো ওকে তে নেক্সট আহি গ'লো মই এতিয়া কৈছে কি যে বৃত্তকলাটো কালি বুলিছে বৃত্তকলা মানে কি আছিল এটা সেক্টৰ মানে এটা পিজ্জা এটা আৰু কথা ঠিক আছে এটা আছিল পিজ্জাটো টুকুৰা টুকুৰ কৰি দিলো এটা টুকুৰা উলিয়াই পাই মই খাই দিলো ওকে কি হ'ব এতিয়া বৃত্তকলাটো কালি হয়নে ওকে তে কি হ'ব চাবা বৃত্তকলাটো কালি কি হ'বগৈ একেটাই ফৰ্মুলাটো কি আছিল বি নম্বৰ অপচনটো কি হ'বগৈ থিটা বাই 360 ডিগ্ৰী ইনটু কি আছিল পাই r স্কয়াৰ থিটা কিমান 60 ডিগ্ৰী 360 ডিগ্ৰী 22/7 ইনটু r কিমান হ'বগৈ 21 ইনটু 21 ঠিক আছে কাটাকুটি কৰাচোন 6 7 এ কাটি দিলো 3 বাৰ গ'ল 3 এ কাটি দিলো এক দুবাৰ গ'ল 2 এ কাটি দিলো 11 বাৰ গ'ল হ'ব কিমান 11 ইনটু 21 231 সেন্টিমিটাৰ স্কয়াৰ হ'ব ওকে তে আমি কি পালোগৈ আনসাৰটো 231 সেন্টিমিটাৰ স্কয়াৰ মই পাই গ'লো হ'ব ওকে এতিয়া আহি গ'লোগৈ অনুৰূপ বৃত্তখণ্ডটো কালি বুলি কৈছে মানে এই যে গৌণ বৃত্তখণ্ড মুখ্য বৃত্তখণ্ড আছিল যে হয়নে সাপোজ কেকটো আমি কি কৰিলো জানানে আমি এনেকে কাষেদি কাটিছো এনেকে কৰ্নাৰটো একে চুকফা পি নাই কাটা কাষেদি কাটিলে যেটো পিচ ওলাব না হয়নে তো সাপোজ এনেকৈ আৰু সাৰ্কলটো এটো এনেকে কাটিলে আমি বৃত্তকলা বুলি কৈ আছিলো আমি এনেকে কাটি দিলো এই টুকুৰাকণ ওলাই গ'ল না হয়নে এইখন হ'ব কিমান বৃত্তখণ্ড বুলি কয় হ'ব ওকে আমি সেইটো ভ্যালুটো উলিয়াইছো এতিয়া চাবা এটা কথা আমি কেনেকৈ উলিয়াম এতিয়া কথাটো তেনেকৈ চাবাচোন যদি মই বৃত্ত এটা ধৰি ললো মই এইটো এনেকৈ দিয়া হৈ আছে হৈ গ'ল তে এই কোণৰ পোৰ্চনটো মই কালিটো অলৰেডি উলিয়াইছো বৃত্তকলাৰ কালি বুলি হয়নে মোক লাগে এটা বৃত্তখণ্ড মানে মোক লাগে এইখন হয়নে মোক লাগে এই পলাকে সেট কৰি দিলো যে এইখন মোক লাগে ঠিক আছে মোক লাগে এইখন কেনেকৈ উলিয়াম এতিয়া মই এই বৃত্তকলাটোৰ পৰা মই এই ত্ৰিভুজটো যদি মাইনাস কৰি দিব পাৰো তেনেহ'লে মোক ওলাই যাব হয়নে কথাটো ওকে 0 a b ওকে এটা চাবা এটো কিমান ডিগ্ৰী কোণ আছিল 60 ডিগ্ৰী আছিল তে o a আৰু o b কি হয় সমান বাহু হলে সদায় কি হ'ব তাৰ এই কোণকিটা সমান চোৱা ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এটা কোণ 60 ডিগ্ৰী বাকি দুটা সমান বুলি মোক কৈ দিলে মানে কি হ'ব এতিয়া এটা যোগ কৰিলে 120 হ'ব লাগিব মানে কি 60 হ'ব যদি 60 হৈ যায় কি ত্ৰিভুজ হৈ গ'ল সমবাহু ত্ৰিভুজ হৈ গ'ল হয়নে সমবাহু ত্ৰিভুজ যদি হৈ গ'ল তেনে আমি কি ক'ব o a b এটা সমবাহু ত্ৰিভুজ ঠিক আছে তে সমবাহু ত্ৰিভুজলৈ আমি লিখিম সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ কি আছিল √3/4 সাইড স্কয়াৰ √3/4 ইনটু সাইড স্কয়াৰ সাইড মানে কিমান আছিল এই ৰেডিয়াসটো মানে কি হ'ব 21 স্কয়াৰ কি হ'ব এতিয়া 441/4 √3 সেন্টিমিটাৰ স্কয়াৰ বুজিলো ওকে দেখছা এটো হৈ গ'ল আমাৰ ত্ৰিভুজটো কালি আসলে কিমান 231 হয়নে লিখি দিয়া অপচন নম্বৰ সি আমাৰ কি আহিব আনসাৰটো এতিয়া যে আগতে আসলে কিমান 231 মাইনাস 441/√3/4 এটো দি পেলাই সেন্টিমিটাৰ স্কয়াৰ লিখি দিয়া খতম হ'ব ওকে এটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰটো হ'ব ঠিক আছে তে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ
নেক্সট টু দিছে যে কি যে এইটো ওকে এইটো হৈ গ'ল আমাৰ এক্সাম্পলৰ এয়া এক্সাম্পল আছে বৃত্তীয় পৃষ্ঠকালী আয়তনৰ চাবাচোন এয়া যেটো আমাৰ 2 নম্বৰ এক্সাৰসাইজটো আগৰ লাষ্ট এমসিকিউটো কৈছে যে মায়াঙৰ তাৰ বাগিচাৰ তাৰ বেলনৰ মূৰত এটা অৰ্থগোলকৰ গভীৰতা আকৃতি চৰাই গা ধোৱা পাত্ৰ এটা আছে ঠিক আছে উচ্চতাটো দিয়া হৈ আছে ব্যাসাৰ্ধ দিয়া আছে গা ধোৱাৰ কিউমু পৃষ্ঠকালী উলিয়াব দিছে একদম সিম্পল চাবা মই কৈ আছো প্ৰথমতে ফিগাৰটো ড্ৰ কৰিব তাৰ পৰা ফিগাৰটো কি হ'ব জানো না মই যেতিয়া বেলনটা ড্ৰ কৰি লওঁ এটা মই ড্ৰ কৰি ললো কি এনেকুৱা হ'ব লগা তাৰ উচ্চতা কেনে আছে 1.45 মিটাৰ উচ্চতা আৰু ৰেডিয়াসটো কি দিছে r ইকুৱেল টু কিমান 30 সেন্টিমিটাৰ হৈ গ'ল এটা চাব h টো কেনে হ'ব গৈ h ইকুৱেল 1.45 মিটাৰ r দিছে কিমান 30 সেন্টিমিটাৰ কেনে হ'ব গৈ এতিয়া 0.3 মিটাৰ হৈ গ'ল এটা চাব মোক মুঠ পৃষ্ঠকালী লেব দিছে হয়নে তে বেলনৰ কাৰণে বক্ৰ পৃষ্ঠকালী ফৰ্মুলা কি আছিল বেলনৰ ফৰ্মুলাটো বক্ৰ পৃষ্ঠকালী ফৰ্মুলাটো হৈছে কি যে 2 পাই rh ওকে এটা 2 ইনটু 22/7 ইনটু r কিমান আছিল 0.3 ইনটু h কিমান 1.45 ওকে তে এটা আমি ক্যালকুলেশন কৰিলে যেটো পাম গৈ হ'ব সেন্টিমিটাৰ স্কয়াৰ সৰি মিটাৰ স্কয়াৰ হ'ব ওকে এটা ৰিজাল্ট গম পাই গ'ল এটা মই আহিলো অৰ্ধগোলকলৈ আহিলো অৰ্ধগোলকত কি দিছে চাব অৰ্ধগোলকটো হৈছে কিমান 2 পাই r স্কয়াৰ অৰ্ধগোলক সমান 2 পাই r স্কয়াৰ তে 2 লিখিলো 22/7 লিখিলো r কিমান হ'ব গৈ r হৈছে কিমান 0.3 into 0.3 আকৌ আমি এটো ক্যালকুলেশন কৰিলো হয়নে তাৰ ৰিজাল্টটো মই পাই গলো এই দুইটা ৰিজাল্ট কি কৰিব মই প্লাস কৰি দিম প্লাস কৰিলে কি হ'ব ইয়াৰ মুঠ বক্ৰ পৃষ্ঠকালীটো ওলাই যাব ঠিক আছে ওকে তে আমি ডাইৰেক্টলি সলিউশন কৰিব পিডিএফ আকাৰে দি দিব আৰু একক পাই যাব কিন্তু তথাপি মই কৈ দিবলৈ ট্ৰাই কৰিব ঠিক আছে ওকে তে নেক্সট কোৱেশ্চনটো আহি গ'ল এই কোৱেশ্চনটো দেখাত যায় আমাৰ বহুত বেলেগ এটা হয় তেনেকুৱা লাগিছে কিন্তু এনেকুৱা বেলেগ নহয় এটো কোৱেশ্চন কি জানে আমাৰ এই কিতাপৰ যে আছে যে xy থকা অংক বিৰাট আছে সেই তাৰ অংক হয় ঠিক আছে ওকে আমি কৰিছালে আমি গম পাই যাম ওকে এতিয়া চাবা মই চাৰ্টখন এনেকে আছে যে এনেকে বনাই দিছো তে ইয়াত কি কৰিব মই এনেকে এটা বক্স বনাই ললো যেনেকৈ আপোনালোকে কিন্তু এই বক্সটো কেনেকে বনায় এই টোটেলটো বনাইছে কেন এনেকে সিধাকে বনায় হয়নে মই ঘূৰাই দিলে হৈ গ'ল কিন্তু এইবিলাক লিখি থাকিলে টাইমটো গৈ থাকিব ন সেইকাৰণে মই লিখা নাই এতিয়া এনেকে মই লিখিলো ইয়াত কি লিখি মেডিয়া মই যেনেকৈ মধ্যমা বুলি কৈ দিছে মিডিয়ান বুলি কৈ দিছে হয়নে তে কি হ'ব গৈ থাকে মিডিয়ান বুলি যেনেকৈ কৈ দিছে সো কি লিখিম এতিয়া কমোডেটিভ ফ্ৰিকোয়েন্সি লিখিম মানে সঞ্চয় বাৰম্বাৰতা CF CF তো কেনেকৈ আছে 12 নেক্সট তো সতে প্লাস কৰিব লাগিব 12 প্লাস কি হ'ব 12 প্লাস p নেক্সট কি হ'ব গৈ 29 প্লাস p নেক্সট কি হ'ব গৈ 49 প্লাস p নেক্সট কি হ'ব গৈ 49 plus p plus q next क्या होगा 50 61 plus p plus q next क्या होगा 69 plus p plus q होगा अब टोटल तो क्या दिसे 100 भी दिसे মানে टोटल क्या होगा 100 বুঝিলো এটা স্যার মই কি কই এতিয়া মোৰ আসলে কোৱেশ্চনটো কেনেকা আছিল যে n মানে কি n মানে কি আছিল टोटल তো মানে 100 বুঝিলো नेक्स्ट কি লগালে বলি হ'ব n/2 n/2 কি হ'ব 100/2 ইকুয়াল হ'ব কিমান 50 ওকে এটা আমি মিডিয়ান ক্লাসটো লেভেল এই মিডিয়ান ক্লাস টেমটো কেনেকৈ আছিল যে আমি কি কৰিম গৈ ইয়াৰ আধাতকে ইয়াতকে 50 কে মানে বেছি কোপা স্টার্ট হৈছে তে আমি ক'ব নোৱাৰো না কোপা স্টার্ট হৈছে ভালে আছে সো সেকেন্ড কি আছে এই 47 টো দিয়া আছে না 47 তে 47 টো কো ভিতৰত আছে চাওকচোন কোন আছে এইটো আছে দেখনে 45 to 50 ভিতৰত আছে ঠিক আছে তে 50 ভিতৰত আছে কি লিখিব এতিয়া মই মিডিয়ান ক্লাস কি হ'ব মিডিয়ান ক্লাস 45 to 50 হ'ব এল কেন হ'ব এতিয়া এল হ'ব 45 তে এফ কেন হ'ব গৈ মিডিয়ান ক্লাসৰ বাৰম্বাৰতা কিমান আছে 20 তাৰপিছত কি হ'ব গৈ ওটা কি হ'ব গৈ CF মানে কি আছিল তাৰ আগৰ শ্ৰেণী সঞ্চয় বাৰম্বাৰতা মানে কমিউলেটিভ ফ্ৰিকোয়েন্সি কেন আহিব গৈ এতিয়া আগৰ শ্ৰেণী কিছে 29 plus p 29 plus p 29 plus p এবা h কেন হ'ব গৈ h হ'ব কিমান 5 ওকে এটা স্যার এটা বস্তু কিন্তু মই উলিয়াই লৈছো উলিয়াই লব লাগে এটো কি জানেন এই যে আমি এটা সদায় জানো যে আমি টোটাল বাৰম্বাৰতাটো সদায় কমিউলেটিভ ফ্ৰিকোয়েন্সি লাষ্টটো সতে ইকুৱেল হয় মানে কি হয় গৈ 69 plus p
p plus q equal to হ'ব কিমান 100 p plus q কিমান হ'ব গৈ 100 minus 69 কিমান হ'ব এতিয়া 31 p plus q কিমান হ'ব 31 হ'ব হ'ব এইখিনি ভ্যালুটো মই পাই গলো এটা মই কি কৰিব জানো এতিয়া মই হ'ব কি এতিয়া মই অংকটো কৰিম অংকটো কি আছিল ফৰ্মুলাটো যে median 45 n plus है ना কি আছিল ফৰ্মুলাটো মই লিখি দিছো median equal to n plus n by 2 minus cf divided by f into h है ना এটি হ'ব এতিয়া l কিমান আছে 45 47 হৈ গ'ল median তো 45 plus n by 2 মানে কিমান আছে 50 minus কি হ'ব গৈ cf কি হ'ব গৈ 29 plus p f মান 20 into কি হ'ব গৈ 5 বুঝলি কি হ'ব এতিয়া 47 minus 45 equal কি হ'ব গৈ 50 minus 29 minus p পাছতে কাটিলে কি হ'ব 4 বাৰ যাব তো 4 হ'ব কি হ'ব এতিয়া 2 minus 4 equal হ'ব কিমান minus কৰিলে হ'ব কিমান 21 minus p এতিয়া মই ইয়াক এফালে গুছি আহিলে কি হ'ব 8 হৈ গ'ল 21 minus p p to এফালে গুছি আহে কি হ'ব p equal হ'ব 21 minus 8 equal হ'ব কিমান যদি মই 21 পৰা যদি 8 গুছি যায় থাকিব কিমান 13 থাকিব কিমান 13 তো p মান তো 13 পাই গ'ল p যদি 13 হৈ যায় তাহলে ইয়াত মই ইকুয়েশন নম্বৰ 1 বহাই দিওঁছো p মান কি হ'ব মানে মই জাস্ট কৈ দিছো কি হ'ব গৈ 13 plus q equal to what 31 ते q क्या हो गए 31 minus 13 क्या हो गए 8 या तो होगा 1 उठाओ p मान तो 13 और q मान तो कैसे उठाओ ते ये होगा हमारा आंसर तो बुझे बोलो ओके ठीक है सर नेक्स्ट क्वेश्चन तो आए गलो ते नेक्स्ट आए गलो सेक्शन d लास्ट क्वेश्चन तो आए गलो लास्ट क्वेश्चन तो আছে d तो आए गलो ओके তে ইয়াত সব কি দিছে দেখো কনস্ট্রাকশন পাইছে কনস্ট্রাকশনৰ এটো 6 নম্বৰ ম্যাথছ তো কিনে 6 নম্বৰ ম্যাথছ তো এটো কনস্ট্রাকশন কি হ'বগে ধুনিয়াকে আমি কইলে হ'ল একো অসুবিধা নাই এতিয়া ওকে এতিয়া মই জাস্ট ৰাফলি দেখাম বাৰু ওকে কি হ'বগে BC দিয়া আছে 7 cm চাবা হাম কৈ আছে আমি BC টো সপোজ ড্ৰ কৰিলো BC B দিছে অ্যাঙ্গেল দিছে 45 45 ডিগ্রি লেখা অ্যাঙ্গেলটো আঁকি ললো তে এই অ্যাঙ্গেলটো মই কোত আঁকিম এখানে কোত আঁকিম মই আঁকি বলে হয় না কারণ মই ইয়াৰ ভিতৰত একো নাজানো হয় না সেই কাৰণে কি হলে আমি এটা ম্যাথছ কৰি লব লাগিব ম্যাথছটো কি হয় যে আমি কি জানো অ্যাঙ্গেল C টো উলিয়াব লাগিব কি হ'ব 180 মাইনাস অ্যাঙ্গেল A প্লাস অ্যাঙ্গেল B কি হ'ব 180 মাইনাস 105 plus 45 तो 180 minus 150 equal to what 30 मोले सीमा तो 30 বুলি পাই গল যেতে মই 30 বুলি পাই গল তাই মই ইজি হৈ গল সব কি কৰিম মই ইয়াত BC মই ড্ৰ কৰিলো BC বুলি হল তে B কোন কিমান আছিল 45 ডিগ্ৰী মই প্ৰটেক্টৰ লৈ পেলাই আঁকি দিলো বিভাগকে হৈ গল C কোন কিমান 30 ডিগ্ৰী C কোনতে মই এটা আঁকি দিলো যত কাটিব কেতে হৈ গল হলে কথাটো পাই গলো মই ওকে नेक्स्ट आइ गलो 4/3 তে 4/3 বুলি কলে কি হ'ব ফ্ৰেকশন অফ কি হয় অপকিত ভগ্নাংশ হয় মানে ইম্প্ৰপাৰ ফ্ৰেকশন হৈ আছে ডাঙৰটো কি 4 হয়নে মোক চাৰিটা ঘৰ লাগিব হয়নে মই লিখো কিনা টানি গলো মোক চাৰিটা ইকুৱেলি ঘৰ লাগিব মই কি কৰিম 1 2 3 4 B1 B2 B3 B4 তোমাৰ x হৈ গলো হ'ব কি কৰিম এতিয়া ফ্ৰেকশনৰ লগত কি 3 আছে না আছে তোমাৰ 3 টো কানেক্ট কৰিম এই কি কৰিম P3 টো মই কানেক্ট কৰিম কৰিম সাত নিয়ম মতে কৰিলেও হ'ব বা অকমান চৈতন্যতা কৰিব পৰা যায় চৈতন্যতা কেনেকৈ মানে আপুনি প্ৰথমতে ইয়াৰ প্যাৰালেল ড্ৰ কৰি দিয়কচোন এই এনেকৈ ড্ৰ কৰি দিয়ক হৈ গ'ল এডাল বহাই দিয়ক এতিয়া বহাই দিয়ে নাম দিয়ক C ড্যাশ বুজিব ওকে এটা নিজৰ ইচ্ছামতে প্ৰটেক্টৰ এইটো কমান এই পেন্সিল কম্পাস ইউজ কৰি এনেকৈ আৰ্ট কৰি পেলাই এনেকৈ লাহে লাহে আঁকি দিয়কচোন কোনে গম পাব আপুনি কোনটো আগত আঁকিলে হয়নে কথা ওকে ঠিক আছে নেক্সট কি কৰিম এতিয়া মই C ড্যাশ বিন্দুৰ মাজে AC সমতলে লাইন ড্ৰ কৰিম এনেকৈ আঁকি দিব
ইয়াত হ'ব কিমান a ডেশ আকৌ অথৰ নিচিনা এনেকৈ আমি আগকেইটামান আঁকি পেলাই কিন্তু সমানযোগ হ'ব লাগিব দেই এইকণ আৰু এইকণ কিন্তু সমানযোগ হ'ব লাগিব নহ'লে ধৰা পৰি যাব চু কৰি পেলাই ধৰা পেলাই কেনেকৈ হ'ব হয়নে অ'কে তে কি হ'বগৈ আমি এইকেইটা আঁকি দিলোঁ তে নামটো কি হৈ গ'ল a ডেশ b আৰু c ডেশটো আমি পাই গ'লোঁ তে এই a b ডেশ c ডেশ হৈছে আমাৰ অংকন কৰিবলগীয়া ত্ৰিভুজ বুজিলো ওকে তে এইটো হ'ব আমাৰ ত্ৰিভুজটো হ'ব ঠিক আছে তে এইটো হ'ব আমাৰ আনসাৰটো হ'ব তা কনস্ট্ৰাকচন লিখিম আৰু কনস্ট্ৰাকচনটা লিখি নিয়াকে আমাৰ ধৰকে যেটো এপৰ আছে কৈছো নহয় তাত অলপ পাই যাব গতিকে কেনেকৈ কৰিব লাগে কি কথা বস্তুতে কৈ যাব হ'ব নহলে আমি সবে জানো কিতাপতে আছে কোনো টেনচন নাই ওকে নেক্সট আহিব লাষ্ট কোৱেশ্চনটো লাষ্ট কোৱেশ্চনটো একদম ইজি দিছে একো অসুবিধা নাই খালি অকমান খালি পাজলতা দিছে কি তাক বিভাজনৰ কৰ্মটো সত্যাপন কৰিব দিছে আমি ইয়াত ডিভাইড কৰিব লাগিব ডিভাইডটো কেনেকৈ কৰিম চাব ইয়াত লিখি থোৱা আছে কি জানে x - 1 minus x square এটা ঠিক চোৱা px তো কি দিছে x minus 1 minus x square দিছে কোন সজাই লৈছো minus x square তো আগত লিখিলো plus x minus 1 হল তে ইটো তো ঠিক আছে একো সুবিধা নাই তো মাইনাস কৰিম এতিয়া ডিভাইড কৰিম এতিয়া ডিভাইড তো কি হ'ব গৈ এতিয়া 3x এইটো সসো ইয়াতো এটো আমি সজাই ল'ব লাগিব gx কাৰণ কি কাৰণে এই x কিউব তো পিছফালে আছে পিছলে দি দিলা সজাই লওঁ ধুনীয়াকৈ হয়নে কি হ'ব 3x square minus x cube minus 3x plus 5 কি হ'ব minus of x cube আহিলে plus of 3x square আহিলে 3x plus 5 হল এতিয়া কি লিখিব মই ওকে এইখিনিতে কৰিছো কি হ'ব এতিয়া minus of x cube ললো মই অলপ কৈছিলো যে ডিভাইড কৰিলে হলে কি হয় আমি হাইয়েস্ট পাৱাৰটো ভিতৰত আৰু লো পাৱাৰটো আমি বাহিৰত তে minus x square মই কি কৰিলো বাহিৰত ৰাখি দিলো plus x minus 1 ওকে minus x square minus of x cube মানে তে কি হ'ব এতিয়া minus minus তো মিলি আছে কি দিব লাগিব মই x টা দিব লাগিব কি হ'ব এতিয়া minus of x cube হৈ গ'ল plus of x square হৈ গ'ল minus of x হৈ গ'ল হ'ব এটো হ'ব প্লাস চিন দিলো মাইনাস চিন দিলো প্লাস চিন দিলো তো কাটা গছি গ'ল এটো হ'ব কিমান 2x square minus of কি হ'ব 2x plus 5 ওকে এই কি হ'ব এতিয়া এর x square আছে এর x square মিলি আছে কি নাই মিলা 2 নাই মিলা 2 দি দিলো তো সাকসেস মাইনাস চিন দাল আছে না নাই আছে মই মাইনাস চিন দাল দিব লাগিব মাইনাস কি হ'ব এতিয়া মাইনাস মাইনাস প্লাস হৈ গ'ল 2x square minus 2x okay होगा plus of 2 minus plus minus কাটা গছি গল ঠিক আছে এটো কাটা গছি গল এটো কাটা গছি গল থাকিলে কিমান ইয়াত 3 ঠিক আছে হল তেছা কলম মেজিটো সত্যাপন কৰিব দিছে কলম মেজিটো সত্যাপন মানে কি হৈ আছে যে আমি কি কৰিব লাগিব যে ভাজ্য ইকুয়াল টু ভাজক পূৰণ ভাগফল প্লাস ভাগ কে আছে না সেইটো কৰিব লাগিব সেইটো কৰিম কেনেকে মই এটো লগত এটো মাল্টিপ্লাই কৰিম এই পোৰশনটো লগত এই পোৰশন মই মাল্টিপ্লাই কৰিম ঠিক আছে তে মাল্টিপ্লাই কৰিলে কি হ'বগৈ এটো মই প্লাস কৰিলে আমি আনসাৰটো পাই যাম হয়নে ওকে এটা চাবা কি হ'বগৈ যে x - 2 লগত যদি মই যদি -x square plus x - 1 মাল্টিপ্লাই কৰো প্লাস 3 যদি কৰো তে আনসাৰটো কি হ'বগৈ এই মাজৰটো ওলাই যাব এখন সিম্পল মাল্টিপ্লাই যদি মই কৰিবলৈ যাও চাবচোন minus of x square হৈ গ'ল আৰু x cube হৈ যাব plus of x square হৈ গ'ল minus of x হ'ল plus of 2x square হৈ গ'ল minus of 2x হ'ব plus of 2 plus of 3 minus of x cube plus of 3x square minus of 3x plus 5 মিলি গ'লে বস্তুটো হয় না ওলাইছে হৈ গ'ল তে এইটো আছে আমাৰ কোৱেশ্চনটো ঠিক আছে তে এইটো আমি সত্যাপন কৰিব আছে আমি সত্যাপন কৰি দিলো হ'ব বুজি পালো কথাটো তে এইটো আছে আমাৰ এই প্ৰশ্নখনৰ লাষ্ট কোৱেশ্চনটো আমি সলভ কৰি দিলো ওকে তে এইখিনি আছে আমাৰ আজি নৱনিশ্চিত কোৱেশ্চন পেপাৰখনৰ গোটেইখিনি আমি যিমানখিনি পাও শেয়াৰ কৰিলো কেনচেলখিনি আমি আগতে ভিডিও আপলোড কৰিলো আৰু আজি আমি থিওৰিখিনি কৰিবলৈ আমি চেষ্টা কৰিলো যিমানখিনি পাও আপোনালোকৰ সুবিধাভাৱে কৰিলো আপোনালোকে আমাৰ এপত গৈ পেলাই চাব পাৰিব কোৱেশ্চন পেপাৰখন পাই যাব ধুনীয়াকৈ এপটো আমি মেথছ কেমিকেল বুলি মাৰিলে হ'ব ধুনীয়াকৈ পাই যাব ঠিক আছে তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটো পৰা বিদায় মাৰিছো ধন্যবাদ